হেল্ল' বন্ধুসকল, আজি এক নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আহিছোঁ। আজি আমি আলোচনা কৰিম অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে। যদি আপোনালোকে মোৰ চেনেলটো নতুন আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। চাওক, প্ৰথমতে এনেকুৱা অমৃত বৃক্ষ আন্দোলনৰ এপছটো আমি পাম। ইয়াতে লগইন অপশ্যন আছে, সেই লগইন অপশ্যনত আমি ক্লিক কৰিব লাগিব। বন্ধুসকল, কেনেকৈ GPS কেমেৰাৰ লগত ফটো মাৰি আপলোড কৰিব লাগিব, কেনেকৈ লগইন কৰিব লাগিব, সম্পূৰ্ণ কথা পাতিম আজি এই ভিডিঅ'ত যোগেদি। এতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, প্ৰথমতে ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো যিটো মোবাইল নম্বৰ দিছিলে আপুনি প্ৰথমত সেই মোবাইল নম্বৰটো ইয়াতে আপুনি ফিল আপ কৰিব লাগিব। যিটো আপোনালোকৰ মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াতে ফিল আপ কৰক। মোবাইল নম্বৰটো দিয়াৰ পিছতে আপুনি ইয়াতে চাওক, এণ্টাৰ ইয়ৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ। ইয়াতে চাওক, মোবাইল নম্বৰ মই দিলোঁ, দিয়াৰ পিছত এটা OTP আহিব। সেই OTPটো মই ইয়াতে দিব লাগিব। OTPটো মই ইয়াতে ফিল কৰিব লাগিব। নেক্সটত আছে এই OTPটো যিটো মোবাইলত আপোনাৰ আহিছে সেই মোবাইলত OTPটো আপুনি ইয়াতে বহাব লাগিব। এই চাওক, মোৰ মোবাইলত OTP আহি গ'ল। সেই OTPটো মই ইয়াতে এতিয়া দি দিম। এতিয়া 6টা সংখ্যা এটা OTP আহিছে। তো এতিয়া মই ইয়াতে OTP দি দিছোঁ। OTP দিয়াৰ পাছত ইয়াত কেপচাৰ আছে, এইটো কেপচাৰ আছে ইয়াতে দি দিছে। এইটো কেপচাৰটো ইয়াতে বহাই দিব। কেপচাৰটো আপুনি ভালকৈ বহাই দিব। কেপচাৰটো বহাই দিয়াৰ পিছত এতিয়া লগইন অপশ্যনত ক্লিক কৰিব লাগিব। লগইন অপশ্যনত ক্লিক কৰাৰ পিছতে সম্পূৰ্ণ ডিটেইলছ আহি যাব। যোনটো এপ্লিকেণ্টৰ হয়, এপ্লিকেণ্টৰ সম্পূৰ্ণ ডিটেইল ইয়াতে আহি গ'ল। চাওক, ইয়াত আপলোড অপশ্যনত ক্লিক কৰিব লাগিব। আপলোড অপশ্যন ক্লিক কৰাৰ পিছতে ইয়াত 3টা অপশ্যন আছে। এটা চাওক, অপেন কেমেৰা, অপেন গেলাৰী আৰু আপলোড। ইয়াতে আপুনি ফটোটো মৰাৰ পিছতে যদি আপোনালোকৰ গেলাৰীত ফটো থাকে তেন্তে ইয়াত অপেন গেলাৰীত আপুনি ক্লিক কৰিব লাগিব। আৰু যদি আপুনি লগে ফটোটো মাৰিব পাৰে ইয়াতে মাৰি দিব। চাওক, মই ইয়াত GPS কেমেৰা এটা এপছ আছে, GPS ফটো, এইটো আপুনি ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা। সেইটো এপছ লগতে আপুনি ফটো মাৰিব। তাৰপিছতে আপুনি ইয়াতে আপলোড কৰিব লাগিব। আপোনাৰ 5টা কি নাম আছে ইয়াতে দিব লাগিব। কোনটো গছপুলি আপুনি ইয়াতে প্ৰথমত আপলোড কৰিছে সেই গছপুলিৰ নামটো আপুনি ইয়াতে পাব। সেই নামটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। আপুনি যদি সেলফ হেল্প গ্ৰুপ হয় তেন্তে ইয়াত 5টা ফটো আপুনি এটাৰ পিছত এটা আপলোড কৰিব লাগিব। চাওক বন্ধুসকল, আপুনি এটা মোবাইল দি ফটো মাৰিব আৰু এটা মোবাইলত আপলোড কৰিব, সেনেকুৱা হ'লে আপোনাৰ প্ৰব্লেম হ'ব। যিটো মোবাইল দি আপুনি ফটো মাৰিছে সেই মোবাইল যোগেদি আপুনি ৱেবছাইটত গৈ কিনে আপলোড কৰিব লাগিব। যদি কোনো সমস্যা পাইছে আপুনি ফটো আপলোড কৰাত তেন্তে আপুনি মোক কমেণ্ট কৰি জনাব। চাওক, ইয়াতে গছপুলিৰ নামকেইটা আহিছে, মই ইয়াতে দেখাই দিছোঁ। সম্পূৰ্ণ গছপুলিৰ নাম যিমান আছে, গছপুলিৰ নাম ইয়াতে আহি গ'ল। গছপুলি ইয়াতে মই এটা আপলোড কৰি দেখাই আছোঁ আপোনালোকক। চাওক, এনেধৰণে আহিব। ইয়াতে আপলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপলোড হৈ যাব। বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ অশেষ ধন্যবাদ মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে। আৰু আগন্তুক দিনত এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো চাই থাকিব। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।